সকলোকে স্বাগতম জনাইছো হেল্প অফ দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। তোমালোকে এতিয়া বেছিভাগেই ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন তোমালোকে লাভ কৰিলা আৰু তোমালোকে কমেণ্ট কৰি সুধি আছা যে আমি এই চাৰ্টিফিকেটখন পালোঁ কিন্তু ডিলাৰৰ পৰা কোনো ধৰণৰ কল মেছেজ অহা নাই, ডিলাৰৰ পৰা কোনো ধৰণৰ কণ্টেক্ট কৰা নাই, এই বুলি তোমালোকে বেছিভাগ ষ্টুডেণ্টে কমেণ্ট কৰি সুধি আছা। সেইসকলক জনাই দিম তোমালোকে চাৰ্টিফিকেটখন পোৱাৰ পাছত কি কৰিব লাগিব আৰু কি হয়। হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে আগতো ঘোষণা কৰিছিল, আকৌ ঘোষণা কৰি দিছে যে এইবাৰ কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক HS স্কুটিসমূহ প্ৰদান নকৰে। হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টকৈ ঘোষণা কৰি দিছে। তোমালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এই প্ৰতিবেদনটো চাই লোৱা। কোচিংৰ স্কুটি আমি নিদিওঁ, আমি নিদিওঁ, যুক্তিৰ কথা নাহে, আমি নিদিওঁ। কোচিংৰ স্কুটি আমি নিদিওঁ, আমি নিদিওঁ, যুক্তিৰ কথা নাহে, আমি নিদিওঁ। এতিয়া যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন লাভ কৰিলা কিন্তু তোমালোকক ডিলাৰৰ পৰা কোনো ধৰণৰ কল মেছেজ কৰা নাই, মানে তোমালোকে চাৰ্টিফিকেটখন পোৱা কেইদিনমান হৈ গ'ল কিন্তু ডিলাৰৰ কৰ্তৃপক্ষই তোমালোকলৈ কোনো ধৰণৰ কণ্টেক্ট কৰা নাই। এতিয়া তোমালোকে কি কৰিবা? এতিয়া কি হয়, তিনিচুকীয়া ডিষ্ট্ৰিক্টত মোৰ লগৰ কেইজনমান আছে, সেই লগৰ কেইজনে মোলৈ কণ্টেক্ট কৰি মোলৈ ফোন কৰি সুধিছিলে যে আমি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পাই গ'লোঁ কিন্তু ডিলাৰৰ পৰা কোনো ধৰণৰ আমালৈ ফোন কৰা নাই, মানে কোনো ধৰণৰ মেছেজ কৰা নাই, এই বুলি তেওঁলোকে কৈছিল। এতিয়া কি হয়, তেওঁলোকে কি কৰিলে, তেওঁলোকে যোনটো ডিলাৰৰ পৰা HS স্কুটিসমূহ লাভ কৰিব সেই ডিলাৰলৈ তেওঁলোকে প্ৰথম কণ্টেক্ট কৰিলে। এতিয়া কণ্টেক্ট কৰি পিনে তেওঁলোকে কণ্টেক্ট কৰাৰ পিছত যোনদিনাখন মাতিলে সিহঁতি ডকুমেণ্টসমূহ ছাবমিট কৰি থৈ আহিলে। ডিলাৰলৈ গৈ ফৰ্মখন ফিল আপ কৰিলে, ডিলাৰৰ পৰা এখন ফৰ্ম দিয়ে আৰু ডকুমেণ্টসমূহ ছাবমিট কৰি থৈ আহিলে। এতিয়া কি হয়, তোমালোকৰ এতিয়া ডকুমেণ্ট কি লাগিব? এতিয়া ডকুমেণ্টৰ ক্ষেত্ৰত তোমালোকে ক'বলৈ গ'লে তোমালোকৰ HS ৰেজিষ্ট্ৰেশ্যন, মাৰ্কশ্বিট, চাৰ্টিফিকেট এইখিনিতো ডকুমেণ্ট লাগিবই। তোমালোকৰ পাছপৰ্ট চাইজৰ 2 কপি ফটো লাগিব, এইখিনি ডকুমেণ্ট লাগিব। তাৰপিছত তোমালোকৰ লাগিব যোনখন এডমিশ্যন ৰিচিপ্ট, তোমালোকে ফাৰ্ষ্ট চেম BA ফাৰ্ষ্ট চেম BCom মানে তোমালোকে যিহত এডমিশ্যন লৈছা, তোমালোকে বিশ্ববিদ্যালয় য'ত এডমিশ্যন লৈছা তাত তোমালোকৰ যোনখন এডমিশ্যনৰ ৰিচিপ্ট, সেই ৰিচিপ্টখন তেওঁলোকক বিচাৰিছিল। মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টত সেই লগৰ কেইজনে ফোন কৰি পিনে জনাইছিলে যে তেওঁলোকক সেই ৰিচিপ্টখন বিচাৰিছিল। সেইবাবে এইসমূহ সকলোবিলাক ডকুমেণ্ট তোমালোকৰ ছেকেণ্ড ইয়েৰ মানে যোনবিলাক ডকুমেণ্ট তোমালোকৰ প্ৰয়োজন হ'ব সেই সকলো ডকুমেণ্ট তোমালোকে জেৰক্স কৰি পিনে সেই ডিলাৰলৈ লৈ যাব লাগিব। এইবিলাক ডকুমেণ্ট লৈ পিনে সিহঁতি আৰু ডিলাৰৰ পৰা এখন ফৰ্ম দিব, সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। এই সকলোবোৰ ডকুমেণ্ট ছাবমিট কৰি থৈ আহিলে আৰু কি হয়, ডিলাৰৰ পৰা তেওঁলোকক কেইদিনমানৰ পিছত আকৌ ফোন কৰি তেওঁলোকে ডিলাৰলৈ গৈছিল। কিন্তু ডিলাৰত গৈ কি হয়, এতিয়া হুলস্থুল হ'ল ডিলাৰত, কিবা যোনবিলাক কোচিং কৰা ষ্টুডেণ্ট আছিলে সেইবিলাক তেওঁলোকে গৈ পিনে বহুত ধৰণৰ মানে ডিলাৰত হুলস্থুল লাগিলে। সেইবাবে যোনকেইজন ষ্টুডেণ্টে HS স্কুটিসমূহ লাভ কৰিব বুলি মাতিছিলে কিন্তু সেইকেইজন ছাত্ৰ ছাত্ৰীকো তেওঁলোকে এতিয়া সেইদিনাখন স্কুটি প্ৰদান নকৰিলে হুলস্থুল হোৱাৰ কাৰণে। এতিয়ালৈকে তেওঁলোকক মতা নাই, যোনকেইজন ষ্টুডেণ্টে ছাবমিট কৰি থৈ আহিলে সেইকেইজনকো এতিয়ালৈকে মতা নাই। কিন্তু তোমালোকে এতিয়া কি কৰিবা, যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পালা, তোমালোকে কিবা ডিলাৰত যদি কল কৰা নাই, কেইদিনমান যদি হৈ গ'ল এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পোৱা, তোমালোকে সেই ডিলাৰৰ কৰ্তৃপক্ষৰ লগত তোমালোকে প্ৰথম কণ্টেক্ট কৰি সুধি ল'বা। কণ্টেক্ট কৰি সোধাৰ পিছত তোমালোকে নিজে গৈ পিনে ডকুমেণ্টসমূহ ছাবমিট কৰি থৈ আহিবা। এই ভিডিঅ'টো কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলে যদি চাই আছা তেন্তে তোমালোকক মোৰ ফালৰ পৰা চৰি। হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টকৈ ঘোষণা কৰি দিছে যে এইবছৰ কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক আৰু বহিৰাজ্যত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক স্কুটিসমূহ প্ৰদান নকৰোঁ, এই বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি দিছে। আৰু মই তোমালোকক যিমান পাৰোঁ হেল্প কৰি আছিলোঁ, আগলৈও হেল্প কৰি যাম। কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ ঘোষণা কৰি দিছে যে এইবাৰ কোচিং কৰা আৰু বহিৰাজ্যত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে HS স্কুটিসমূহ লাভ নকৰে, এই বুলি তেওঁ ঘোষণা কৰি দিছে। আৰু তোমালোকৰ যদি কিবা সুধিব আছে তেন্তে কমেণ্ট কৰিবা, মই তোমালোকক সকলোকে হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পালা, এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পোৱাৰ পাছত তেওঁলোকক যদি ডিলাৰৰ পৰা কণ্টেক্ট কৰা নাই, মানে তোমালোকক যদি ডিলাৰৰ পৰা কণ্টেক্ট কৰা নাই তেন্তে তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু তোমালোক কোন ডিষ্ট্ৰিক্টৰ হয় সেইটো তোমালোকে কমেণ্ট কৰি দিবা। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছা তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এই চেনেলটোত এই ধৰণৰ আপডেটসমূহ দি থকা হয়।